বন্ধু বান্ধৱ আশা কৰোঁ সকলো ভালে আছে নিজৰ ঘৰত। মই এতিয়া যাব ওলাইছোঁ দোকানত আৰু মোৰ প্ৰথমটো ব্লগলৈ আপোনাক সকলোকে স্বাগতম। এতিয়া যাব ওলাইছোঁ মই দোকানত। মোৰ দোকান আজি বহুত যোৱাকালিও ৰ'দ দিছিলে, আজিও ৰ'দ দিছে, একদম খুব ধুনীয়া ৰ'দ। গৰম আছে, কালিও লাইন নাছিল কাৰণে বহুত গৰম, কিন্তু আজিও বহুত গৰম আছে। থাকিলেও একো নাই, বৰষুণ দিয়াতকৈ তো আপোনাৰ ৰ'দটোৱে ভাল লাগে ন। বৰষুণ দিলে আমাৰ ইয়াতে বহুত পানী হয়। এনেই আমাৰ ইয়াত মানে কি, আমাৰ এইখিনিতো পাহাৰ হয়, পাহাৰত আমাৰ ইয়াতে নহয়, মানে মোৰ দোকানৰ সন্মুখত বহুত পানী হয়। অলপমান বৰষুণ দিলে একদম পূৰা ভৰ্তি হৈ যায়। এতিয়া যাই আছোঁ দোকানত, ব'লক। আমাৰ ছাগলীটো যাই আছে পেঁ তাৰ চিল্লাই কাম খালে। একদম বন এইডালে কাণ খজাবৰ কাৰণে খুব ভাল। মোৰ দোকান, এতিয়া দোকানটো খুলি লওঁ। সেইটোতে পালোঁ আম আহি থাকোঁতে, কিন্তু আমটো ইমান ভাল নহয়, পোকে খোৱা হয়। আমবোৰো সিহঁতৰ সেনেকুৱাই, কিয় বা গোটেই পোৰে ফাটি যায় আৰু এনেই দেখাত যদিও বাহিৰত ভাল লাগে, ভিতৰত একদম পোকে খোৱা। কাম ষ্টাৰ্ট কৰি দিছোঁ। এয়া যোৱাকালি কচুৰ লতি গুচাই থৈ গৈছিলোঁ, কাৰণ আজি গুচাবৰ কাৰণে বহুত টাইম লাগি যায়, সেইকাৰণে কালিয়ে গুচাই থৈ গৈছিলোঁ। আজি মই বনাম এতিয়া। আৰু আহি গেছ চেছ মুচি মেলি কালি মুচা নহ'ল, সেইটো কাৰণে আজি মুচিলোঁ। ৰুটিও বনাই দিলোঁ। অকলে কিবাটো ধৰা দিগদাৰো হয়, তথাপিতো একো নাই বাৰু। যিখিনি পাৰোঁ, যিখিনি চেষ্টা কৰি পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মই অকণমানি হোটেলখনত। আৰু এতিয়া কচুৰ লতিবোৰ ধুই অকণমান ৰ'দত শুকাব দিওঁ। চব হৈ গ'ল, ঘামি জামি অৱস্থা নাই। যিহেতু চালিৰ দোকান হেৰি হয় ন, ইয়াতে বনাব লাগে। গৰমো বহুত পৰিছে আৰু আজি চব বনাই হৈ গ'ল। কাৱৈ মাছ বাপৰে বহুত দাম, 400 টকাকৈ, তথাপিতো আনিছোঁ আধা কেজি। মাগুৰ মাছ আজি চব মিক্স কৰি আছোঁ, চব আধা কেজি। এইটো হ'ল ৰৌ মাছ। আৰু আজি মই কচুৰ লতি এটা বেলেগ টাইপত বনাইছোঁ। আপোনালোকে কোনোবাই বনাই যদি কমেণ্ট কৰি জনাব। মই এনেই বেলেগকৈ বনাওঁ, শুকান মাছেৰে বনাওঁ। আজি অকণমান বেলেগ টাইপত চাইছোঁ, ট্ৰাই কৰি দেখুৱাই আছোঁ। এনেকৈ পাতত দিম আৰু পাতত দিবৰ কাৰণে ৰেডি কৰিছোঁ। এইটো নিচলা মাছ দিছোঁ, ওপৰত বিলাহী চিলাহী চব মছলা পাতত দিছিলোঁ। এনেকুৱা হ'ল চব। এতিয়া এনেকৈ আপোনালোকেও খাই চাব পাৰে। এনেকৈ চব মছলা টছলা তেল চেল সানি মেলি এনেকৈ পাতত দিব, দি খাই চাবচোন। খাই চাই জনাব কেনেকুৱা পালে। চবকে দি মেলি এতিয়া ময়ো খাব পাৰিছোঁ। এতিয়া 3:30 হ'ল খাওঁতে 3:30 বাজিল ভাত খাওঁতে হ'লে। কঁঠাল গুটি চবতকৈ মোৰতো বহুত প্ৰিয়। দালি দিলেও ভাল লাগে, মোক ভাজি দিলেও ভাল লাগে, পুৰি দিলেও ভাল লাগে। ভাত পানী খাই অকণমান ৰেষ্ট লৈছোঁ, বহিছোঁ। মানে কেনেকুৱা গৰম দিছে আজি, নহয় বহুতেই গৰম। কিবা উঠিলেই এইটো গৰমতে উঠিছে গৰম। আৰু বিশেষকৈ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাৰণ আজি বিশেষ দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। যিখিনি পাৰোঁ চেষ্টা কৰি যাম আগলৈকে। আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো প্লিজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে চেনেলটো জনাই দিব কমেণ্ট কৰি। যদি ভুল হৈছে নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিম। আৰু যদি বেয়াও মানে কিবা যদি ভুল হয় আপোনালোকে জনাই দিব। ভিডিঅ'টো আজি সামৰিছোঁ, ইয়ালৈকে আগলৈকে চাই থাকিব। মোৰ মিনি হোটেলত কি হৈ থাকে আৰু কি বনাওঁ আৰু কি কৰোঁ। আৰু কিবা যদি তাতে আপোনালোকে কিবা মানে নজনা কথাও হয়তো আপোনালোকক কিবা জানিব পাৰে বা কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইটোও জনাই দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেতিয়ালৈকে বাই বাই।